দক্ষিণ কামৰূপৰ বকুৱাৰকী থানাৰ অন্তৰ্গত সন্তলী মাহাতলীৰ এগৰাকী যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল। গোৱালপাৰা জিলাৰ এটা প্ৰান্তত বাহনৰ ভিতৰতে উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। তো এই ভয়ংকৰ খবৰটিৰ সৈতে মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। স্ক্ৰীনত আপোনালোকে দেখি আছে এখন ভেনু বাহন আৰু ভেনু বাহনখন আৱৰি আছে আৰক্ষীয়ে, কিয়নো এই বাহনখনতে চালকৰ আসনত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতীগৰাকীৰ পৰা উদ্ধাৰ হোৱা এখন পান কাৰ্ডৰ পৰা জানিব পৰা গৈছে যুৱতীগৰাকীৰ নাম চালেহা বেগম, আৰু চালেহা বেগমৰ দীঘল সেয়া হৈছে বকুৱাৰকী থানাৰ অন্তৰ্গত সন্তলীৰ মাহাতলী। পুনৰবাৰ যুৱতীগৰাকীৰ নাম জনাইছোঁ চালেহা বেগম। চালেহা বেগমৰ যি বাসগৃহ সেয়া হৈছে বকুৱাৰকী থানাৰ অন্তৰ্গত সন্তলীৰ মাহাতলী। বাহনখন হৈছে ভেনু বাহন, নম্বৰ হৈছে AS01 FT9384। পুনৰবাৰ বাহনখনৰ নম্বৰ জনাই দিছোঁ AS01 FT9384। আৰু আপোনালোকে স্ক্ৰীনত দেখি আছে পাহাৰৰ এটা অংশত বাহনখনৰ এটা অংশ লাগি আছে, আৰু এয়া দুৰ্ঘটনা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে, যদিও আন একাংশই কৈছে সন্দেহ প্ৰকাশ কৰিছে যে যুৱতীগৰাকীক আচলতে হত্যা কৰি এনেদৰে এই ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। আৰু আজি ৰাতিপুৱাৰ ভাগত এনেদৰে পৰিত্যক্ত অৱস্থাতে এই বাহনখন উদ্ধাৰ হৈছিল, আৰু ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈছে। তেওঁলোকে ঘটনাৰ প্ৰাথমিক তদন্ত কৰিছে। প্ৰাথমিক তদন্ত কৰাৰ পিছতে যিটো মৃতদেহ, সেই মৃতদেহটো তেওঁলোকে উদ্ধাৰ কৰি থানালৈ লৈ আনিছে। এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ হুৰাৰ টেকত। পুনৰবাৰ জনাই দিছোঁ গোৱালপাৰাৰ পঞ্চৰত্নৰ হুৰাৰ টেকত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এনেদৰে এই বাহনখন উদ্ধাৰ হৈছে, আৰু বাহনখনত চালকৰ আসনতে চালেহা বেগম নামৰ যুৱতীগৰাকীৰ যি মৃতদেহ, সেই মৃতদেহ উদ্ধাৰ হৈছে। অৱশ্যে এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড সেয়া আৰক্ষীৰ যি তদন্ত, সেই তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ যি ৰহস্য সেয়া ফাদিল হ'ব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ অন্য এটা খবৰ। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ 28 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বৃহৎ উপহাৰ কুপন খেলৰ খবৰ। ইষ্ট গাৰো হিলছ, মেঘালয়ৰ ইষ্ট গাৰো হিলছত অনুষ্ঠিত হ'বলৈ গৈ আছে 28 মাৰ্চত এই বৃহৎ উপহাৰ কুপনৰ খেলখন। টিকেটৰ মূল্য মাত্ৰ 100 টকা। আৰু এই উপহাৰ কুপন খেলখনৰ টিকেট যদি আপোনালোকে মোৰ পৰা ক্ৰয় কৰিব বিচাৰে বা কিনিব বিচাৰে, তেন্তে স্ক্ৰীনত নাম্বাৰটো দিয়া হৈছে। সেই নাম্বাৰটোত আপোনালোকে মোক ফোন কৰাৰ পৰিৱৰ্তে হোৱাটছএপত মেছেজ দিব। নাম্বাৰটো ছেভ কৰক আৰু হোৱাটছএপত মেছেজ দিয়ক। হাই বা হেল্ল' নিলিখিব, তাৰ পৰিৱৰ্তে টিকেট কেইখন লাগে সেই সংখ্যাটো লিখি দিয়ক। 1খন 2খন 3খন 4খন 5খন বা এখন বুক, সেইধৰণে যিমান কেইখন টিকেট লাগে সেই টিকেটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দি দিয়ক। তাৰপিছতহে আপোনালোকে টিকেট ল'ব পাৰিব মোৰ পৰা। মনত ৰাখক, মেঘালয়ৰ ইষ্ট গাৰো হিলছৰ উইলিয়াম নগৰত অনুষ্ঠিত হ'বলগীয়া আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন, য'ত সৰ্বমুঠ পুৰস্কাৰ 15টাকৈ আছে। কুপনৰ প্ৰাইজ আছে 12টা আৰু বুকৰ প্ৰাইজ আছে 3টা। পুনৰবাৰ জনাই দিছোঁ, কুপনৰ প্ৰাইজ 12টা আছে, বুকৰ প্ৰাইজ আছে 3টা, সৰ্বমুঠ প্ৰাইজ আছে 15টা। 28 মাৰ্চত খেল, টিকেটৰ মূল্য মাত্ৰ 100 টকা। তো এতিয়া মই আপোনালোকক পুৰস্কাৰসমূহ জনাই দিব বিচাৰিছোঁ। কুপনৰ যি প্ৰাইজ, সেই কুপনৰ প্ৰাইজ আছে, প্ৰথম পুৰস্কাৰ আছে গ্ৰেণ্ড ভিটাৰা, দ্বিতীয় আছে TVS আপাচি 160, তৃতীয় পুৰস্কাৰ মাৰুতি ছুপাৰ কেৰী, 4 নম্বৰ পুৰস্কাৰ TVS এণ্ট্ৰক, 5 নম্বৰ পুৰস্কাৰ মাৰুতি ইকো ভান, 6 নম্বৰ পুৰস্কাৰ হিৰো গ্লেমাৰ, 7 নম্বৰ পুৰস্কাৰ মাৰুতি বেলেনো ছিগমা, 8 নম্বৰ পুৰস্কাৰ TVS ৰাইডাৰ, 9 নম্বৰ পুৰস্কাৰ মাৰুতি, 10 নম্বৰ পুৰস্কাৰ হিৰো পালচাৰ, 11 নম্বৰ পুৰস্কাৰ TVS জুপিটাৰ, আৰু 12 নম্বৰ পুৰস্কাৰ আছে ডিজাৰ VXI। তো এয়া আছিলে 12টা প্ৰাইজ, কুপনৰ প্ৰাইজ। বুকৰ যি প্ৰাইজ সেয়া মই আপোনালোকক জনাই দিছোঁ। প্ৰথম পুৰস্কাৰ আছে এল্টো K10, দ্বিতীয় পুৰস্কাৰ আছে বাজাজ প্লেটিনা, আৰু 3 নম্বৰ যি পুৰস্কাৰ বুকৰ সেয়া হৈছে এক্টিভা। সৰ্বমুঠ প্ৰাইজ আছে 15টাকৈ। তো 28 মাৰ্চত খেল। যদি আপোনালোকে টিকেট ল'ব বিচাৰে মোৰ পৰা, তেন্তে স্ক্ৰীনত নাম্বাৰটো দিয়া হৈছে, সেইটো মোৰ নাম্বাৰ হয়। আপোনালোকে নাম্বাৰটো এতিয়া ছেভ কৰক। ফোন কৰাৰ পৰিৱৰ্তে বা হাই হেল্ল' লিখি দিয়াৰ পৰিৱৰ্তে টিকেট কেইখন লাগিব পুনৰবাৰ জনাই দিছোঁ যে টিকেট কেইখন লাগিব, 1খন 2খন 3খন 4খন 5খন বা এখন বুক, সেই ধৰণে যি পৰিমাণৰ টিকেট লাগিব সেই সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দি দিয়ক। তাৰপিছতে আপোনালোকে টিকেটটো ক্ৰয় কৰিব পাৰিব মোৰ পৰা।
ফোন কৰাৰ পৰিৱৰ্তে হোৱাটছএপত মেছেজ দিয়াৰ কোৱাৰ কাৰণটো হ'ল যে বৰ্তমান ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদীয় এলেকাত নিৰ্বাচন চলি আছে। কোন মুহূৰ্তত ক'ত নিউজ কৰিব যাবলগীয়া হয় কোনো ঠিক নাই। যদি আপোনালোকে ফোন কৰে ফোনত হয়তো নাপাব, কিন্তু হোৱাটছএপত যদি মেছেজ দি থৈ দিয়ে তেতিয়াহ'লে মই নিশ্চিতভাৱে মেছেজটো পাই যাম। অলপ পলম কৰি হ'লেও মই মেছেজটো পাই যাম। সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে ফোন নকৰিব। ফোন কৰাৰ পৰিৱৰ্তে মোক হোৱাটছএপত মেছেজ দি দিয়ক। 100 টকাৰ বিনিময়তে লাখ লাখ টকীয়া মূল্যৰ গ্ৰেণ্ড ভিটাৰা, ডিজায়াৰ, VXI আদিৰ দৰে বাহন জিকিব পাৰে। আৰু এটা কথা উল্লেখ কৰি দিব বিচাৰিছোঁ যে মেঘালয়ৰ যিসমূহ খেলা উপহাৰ কুপনৰ খেল অনুষ্ঠিত হৈ আছে সেয়া কিন্তু খুব সুন্দৰভাৱে সুকলমে অনুষ্ঠিত হৈ আছে। দুখনকৈ খেলাত মই নিজে তাত গৈ উপস্থিত হৈছিলোঁ, লাইভ দেখুৱাইছিলোঁ, যিহেতু টিকেট কিছু বিক্ৰী কৰিছিলোঁ। তো এইখন খেলো নিশ্চিতভাৱে সুন্দৰভাৱে সমাপন হ'ব বুলি ক'ব পাৰি। তো শেষত জনাই দিছোঁ পুনৰবাৰ আপোনালোকক, যদি আপোনালোকে টিকেট ক্ৰয় কৰিব বিচাৰে এইখন খেলাৰ, মেঘালয়ৰ ইষ্ট গাৰো হিলছৰ উইলিয়ামনগৰ জিলাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে এই খেলখন 28 মাৰ্চত অনুষ্ঠিত হ'ব। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তো এই মুহূৰ্তত যদি আপোনালোকে টিকেট এই খেলখনৰ ল'ব বিচাৰে তেন্তে স্ক্ৰীণত দিয়া নাম্বাৰটো মোৰ হয়। সেই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত মেছেজ দি দিব আৰু হাই হেল্ল' লিখি দিয়াৰ পৰিৱৰ্তে আপোনালোকে যিমান পাৰে টিকেটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দি দিব। তাৰপিছতে আপোনালোকে টিকেটটো ক্ৰয় কৰিব পাৰিব। মোৰ কৰা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে। আৰু যদি কোনো ফলোৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ বন্ধুৰ শ্বেয়াৰ কৰি দিয়াত যদি একো অসুবিধা নহয় তেন্তে ভিডিঅ'টো যদি আপোনালোকে পাৰে শ্বেয়াৰ কৰি দিব। খেললৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে।